গোসাইগাঁৱত ধৰা পৰিছে বহিৰাজ্যৰ 4টা সুপাৰী কিলাৰ। এক ভয়ংকৰ ঘটনা। ৰাইজে খেদি কৰায়ত্ব কৰিছে এই 4টা সুপাৰী কিলাৰক। আটাইকেইটাৰ হাতত আছিল অস্ত্ৰ। তেওঁলোকে বন্দুক লৈ এই গোসাইগাঁৱৰ যি গ্ৰাম্যাঞ্চল আছে তাত তেওঁলোক বল্লমগুৰিত তেওঁলোক ঘূৰি ফুৰিছিল। ৰাইজৰ সন্দেহ উপজে। যেতিয়া তেওঁলোকক সোধা পোছা কৰে, তেওঁলোকে পলাবলৈ চেষ্টা কৰে, তেতিয়া স্থানীয় ৰাইজে খেদি এই সুপাৰী কিলাৰ দলটোক আটক কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক সমজাই দিয়ে। এটা ভয়ংকৰ ঘটনা। ইতিমধ্যেই অসম আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছিল যে ৰাজ্যত বিভিন্ন ধৰণৰ যিবোৰ অপৰাধ ঘটনা সংঘটিত হৈ আছে, লাগিলে সেয়া হত্যা হওক, ডকাইতি হওক বা এনেকুৱা কিছুমান ঘটনাত বহিৰাজ্যৰ একাংশ অপৰাধী আহি ইয়াত সেইবোৰ ঘটনা সংঘটিত কৰি নিৰ্বিঘ্নে তেওঁলোকে ইয়াৰ পৰা পলাই যায়, যাৰ কাৰণে আৰক্ষীৰ হাতত কোনো ধৰণৰ ক্লু নাথাকে। এই গোসাইগাঁৱৰ যিটো ঘটনা সংঘটিত হৈছে বল্লমগুৰিত, ৰাইজে খেদি কৰায়ত্ব কৰিছে অস্ত্ৰধাৰী 4টা সুপাৰী কিলাৰক। আটাইকেইটা সুপাৰী কিলাৰ আহিছিল উত্তৰ প্ৰদেশৰ পৰা। এইকেইটা হৈছে সুপাৰী কিলাৰকেইটা। এওঁলোকৰ হাতৰ পৰা অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে, হস্তনিৰ্মিত পিষ্টল জব্দ কৰা হৈছে। আৰু প্ৰাৰম্ভিক যি তদন্ত আছে আৰক্ষীয়ে, গোসাইগাঁও আৰক্ষীয়ে যি প্ৰাৰম্ভিক তদন্তত তেওঁলোকে এটা কথা গম পাইছে যে ডকাইতিৰ পৰিকল্পনাৰে উত্তৰ প্ৰদেশৰ পৰা এই 4টা ডকাইত এই গোসাইগাঁৱৰ বল্লমগুৰিলৈ আহিছিল আৰু তাৰ এজন স্থানীয় লোকে তেওঁলোকক ইয়ালৈ মাতি পঠিয়াইছিল। তেওঁলোকে ডকাইতিৰ পৰিকল্পনা কৰিছিল। এক ভয়ংকৰ ঘটনা আপোনালোকক জনাই আছো। উত্তৰ প্ৰদেশৰ 4টা সুপাৰ কিলাৰ হৈছে ধৰমবীৰ গৌতম, যি ধৰা পৰিছে, সুৰজ গৌতম, বিকাশ চৌধুৰী আৰু নিমাজিছ আলী। আটাইকেইটা গুৱাহাটী অসমলৈ পূৰ্বতেও আহিছিল। অসমৰ বিভিন্ন প্ৰান্তত অপৰাধজনিত ঘটনা তেওঁলোকে সংঘটিত কৰি আহিছিল। এইবাৰো অনুৰূপ ঘটনা সংঘটিত কৰিবৰ কাৰণে গুলী আৰু হস্তনিৰ্মিত পিষ্টল লৈ উত্তৰ প্ৰদেশৰ পৰা এই 4টা সুপাৰ কিলাৰ আহিছিল। আৰু তাত প্ৰথমতে এই যি বল্লমগুৰি অঞ্চল আছে তাত তেওঁলোকে ঘূৰি ফুৰিছিল। স্থানীয় ৰাইজৰ সন্দেহ উপজে যে তেওঁলোক হিন্দীভাষী আছিল, ইয়াৰ স্থানীয় যুৱক নাছিল। সোধা পোছা কৰাৰ সময়ত কিন্তু 4জনে পলাবলৈ চেষ্টা কৰে। ৰাইজে তেওঁলোকক ধৰি উত্তম মাধ্যম সোধায় আৰু পৰৱৰ্তী সময়ত গোসাইগাঁও আৰক্ষীক সমজাই দিয়ে। তেতিয়া গোসাইগাঁও আৰক্ষীক সমজাই দিয়ে, তেতিয়া কোৱা হৈছিল যে বল্লমগুৰিৰ এজন স্থানীয় লোকৰ সহযোগত তেওঁলোক ইয়ালৈ আহিছিল, তেওঁলোকে ডকাইতিৰ পৰিকল্পনা কৰিছিল। মন্তব্য আছে, আৰক্ষীৰ মন্তব্য আছে, স্থানীয় ৰাইজৰ মন্তব্য আছে, মই শুনাই ল'ব বিচাৰিছোঁ। যি বল্লমগুৰি গাঁও আছে, এই গাঁৱত আমি শুনা পাই ইতিমধ্যে আহিলোঁ ইয়াত যে কিছুমান দুৰ্বৃত্ত 3জন ল'ৰা হাতীয়ে লৈ এই গাঁৱত সোমাইছে সন্ধিয়াৰ সময়ত। বৰ্তমান অনুমান 9টামান বজাত আহিছিল। তো আমি আহি চালোঁ ঘটনাটো সঁচা। অলৰেডি হাতীয়াৰটো স্পটতে আছে। গোসাইগাঁও আৰু হাতীয়াৰটো পিষ্টলে দেখা পালোঁ আমি, এতিয়া হাতীয়াৰটো কি নাম নাজানো। তো অলৰেডি গোসাইগাঁও আৰক্ষী আহি 3জন ল'ৰাক কৰায়ত্ব কৰি লৈ গৈছে। এতিয়া আমাৰ এটাই দাবী আমচুৰ ফালৰ পৰা যে এই ল'ৰাহঁতে কি উদ্দেশ্য লৈ গাঁৱত সোমাইছিল এইটো তদন্তৰ দ্বাৰা ওলাব লাগে, ৰাজহুৱা কৰিব লাগে। কিয়নো ৰাইজে এনেকৈ দেখা পায়, ৰাইজে আতংক হৈ আছে। আৰু এইটো আতংক হোৱাৰ কথাই যে আজি এই সন্ধিয়াৰ ভাগত যদি হাতীয়াৰ লৈ ল'ৰা এনেকৈ যুৱক 3জনে সোমায় গাঁৱত, গাঁৱৰ ৰাইজে আতংক হোৱাটো স্বাভাৱিক। আৰু মই ভাবোঁ যে পুলিচে যিহেতু অলৰেডি এৰেষ্ট কৰিছে, তদন্ত কৰি ওলাব। আৰু অতি শীঘ্ৰেই ইয়াৰ কি উদ্দেশ্য লৈ মানুহবিলাক আহিছিল সেইটো আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ। যি উদ্দেশ্য লৈ আহিছিল সেই উদ্দেশ্য ৰাজহুৱা কৰিব লাগে। ল'ৰাকেইটা একচুৱেলি হিন্দীভাষী হয় বুলি মই গঢ়িলোঁ। এতিয়া ক'ৰ হয় এইটো ওলোৱা নাই, পুলিচে ওলাব। প্ৰায় 15-20 দিনমানৰ আগত আমি এটা খবৰো পাইছিলোঁ যে কোনোবা বাহিৰা অলপ কেইজনমান মানুহ আহি আমাৰ ইয়াত কিবা ঘটনা কৰিবৰ কাৰণে, অপৰাধ কৰিবৰ কাৰণে আহিছে। সেই অনুসৰি আমি মাজতে গোটেই হোটেলবিলাকো চেক কৰিছিলোঁ। প্ৰায় নিশা আমি চেক কৰোঁ। আমি তেতিয়া একো ছাকচেছ হ'ব পৰা নাছিলোঁ, মানে তেনেকুৱা বাহিৰা মানুহ তেনেকুৱা নাপালোঁ। কিন্তু আজি সন্ধ্যা ঠিক 9:20মান বজাত গম পালোঁ যে আমাৰ বল্লামগুৰিৰ ফালে কেইজনমান অচিনাক্ত মানে মানুহ আহিছে। সেই অনুসৰি পাব্লিকে আমাক খবৰ দিলে আৰু পাব্লিকে তেওঁলোকক মানে ঘেৰাও কৰি ৰাখিছিলে। আমি লগে লগে গৈ সেইকেইজনক কৰায়ত্ব কৰিলোঁ। 4জন মানুহ, ধৰমবীৰ গৌতম, বিকাশ চৌধুৰী আৰু নৱাজিছ আলী, এই 4জনক আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকৰ পৰা এটা হাতে সজা পিষ্টল আমি ৰিকভাৰী কৰিছোঁ। এটা লাইভ কাৰ্টিজ এটা আমি ৰিকভাৰী কৰিছোঁ। মানুহকেইজন হ'ল উত্তৰ প্ৰদেশ বস্তি ডিষ্ট্ৰিক্ট, ইউপিৰ বস্তি ডিষ্ট্ৰিক্টৰ। এতিয়া আমি যিটো মানে গোপন সূত্ৰে গম পাইছোঁ,
তেওঁলোক চুফাৰী কিলাৰৰ কাৰণে আহিছিল বুলি কৈছে। এই ছুপাৰী কিলাৰকেইটাক এতিয়া গোসাইগাঁও আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই আছে। জেৰাত বহু তথ্য পোহৰলৈ আহিব, কিন্তু এই যি গোসাইগাঁৱৰ বল্লমগুৰি অঞ্চলটো আছে তাৰ কোন ব্যক্তিয়ে তেওঁলোকক তালৈ মাতি আনিছিল, কি উদ্দেশ্যেৰে মাতি আনিছিল, এইটো এটা প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে তেওঁলোকে ডকাইতিৰ কাণ্ড কৰিবৰ কাৰণে বা ডকাইতিৰ ঘটনাৰ কাৰণে আহিছিল, কিন্তু কাৰোবাক হত্যাৰ কাৰণে আহিছিল নেকি, কাৰোবাক চুপাৰী দিছিল নেকি হত্যা কৰিবৰ কাৰণে, তেনেকুৱা ধৰণৰ তথ্যও আছে। সন্দেহ উপৰিছে স্থানীয় ৰাইজৰ, আৰু তদন্তৰ খাতিৰত এতিয়ালৈকে আৰক্ষীয়ে সেই যিজন স্থানীয় ব্যক্তি আছে, যিজনৰ নাম এই 4জন যুৱকে উল্লেখ কৰিছে, তেওঁৰ নামটো এতিয়ালৈকে ৰাজহুৱা কৰা নাই। হয়তো কিছু সময়ৰ পাছতেই সকলো স্পষ্ট হৈ পৰিব। কিন্তু এয়া প্ৰথম ঘটনা নহয়। ইয়াৰ আগতেও ৰাজ্যৰ বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত বহিৰাজ্যৰ ছুপাৰী কিলাৰ বা একাংশ এনেকুৱা গেং জড়িত হৈ থকাৰ তথ্য লাভ কৰা হৈছিল। কাৰণ শেহতীয়াকৈ মৰিকলঙৰ যিটো ডকাইতি কাণ্ড সংঘটিত হৈছিল, তাৰ পৰা এটা কথা স্পষ্ট হৈছিল যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ডকাইতসকলক মাতি পঠোৱা হয়, এটা মাষ্টাৰ মাইণ্ড থাকে। এই যি গোসাইগাঁৱৰ যি ঘটনা সংঘটিত হৈছে, বল্লমগুৰিত 4টা ডকাইত ধৰা পৰিছে, তেওঁলোকক উত্তৰ প্ৰদেশৰ পৰা ইয়ালৈ অনা নিয়াৰ খৰচ বা কোনে সেই পৰিকল্পনা কৰিছিল, কেনেকৈ তেওঁলোকৰ লগত যোগাযোগ কৰিছিল, এই দলটোৱে অসমৰ অন্য কোন কোন প্ৰান্তত তেওঁলোকে অপৰাধজনিত ঘটনা সংঘটিত কৰিছে, সকলো তদন্ত হ'ব লাগে। কিন্তু নিশাৰ আন্ধাৰত এই দলটোৱে গোসাইগাঁৱৰ যি বল্লমগুৰি গাঁও আছে তাত ঘূৰি ফুৰিছিল। ঘূৰি ফুৰাৰ সময়তেই ৰাইজৰ সন্দেহ উপজাত সোধা পোছা কৰাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যেই এই যি 4টা ছুপাৰী কিলাৰ আছে তেওঁলোকৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত, আৰু শেহতীয়াকৈ এই উত্তৰ ভাৰতৰ একাংশ এনেকুৱা গেং হাৰিয়ানা, বিহাৰ, উত্তৰ প্ৰদেশ এই ঠাইৰ পৰা একাংশ অপৰাধীয়ে আহি অসম তথা বিভিন্ন প্ৰান্তত তেওঁলোকে ডকাইতিৰ ঘটনা সংঘটিত কৰিছে, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰিছে। প্ৰায় এবছৰ পূৰ্বে গুৱাহাটী আৰক্ষীয়ে এটা কথা জনাইছিল যে গুৱাহাটীত যিবোৰ ঘটনা সংঘটিত হৈ আহিছে, ফ্লেটবোৰত ডকাইতি বা অন্য ঠাইত যিবোৰ ডকাইতি ঘটনা সংঘটিত হৈছে, অপৰাধজনিত ঘটনা সংঘটিত হৈছে, ছুপাৰী কিলাৰৰ দ্বাৰা কাৰোবাক হত্যা কৰাৰ যিবোৰ ঘটনা সংঘটিত হৈছে, তাৰ অধিকাংশই কিন্তু অপৰাধী, বহিৰাজ্যৰ অপৰাধী। কাৰণ তেওঁলোকে ইয়াত ঘটনা সংঘটিত কৰি বহিৰাজ্যত আত্মগোপন কৰে, যাৰ কাৰণে অসম আৰক্ষীয়ে তেওঁলোকক বিচাৰি উলিওৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু তাৰে সুযোগ গ্ৰহণ কৰি ইয়াৰ গেংসমূহে এই বহিৰাজ্যৰ যিসমূহ ছুপাৰী কিলাৰ আছে তেওঁলোকক ইয়ালৈ মাতি পঠিয়ায়, আৰু এই ঘটনা সংঘটিত কৰি নিৰ্বিঘ্নে তেওঁলোকে ইয়াৰ পৰা পলাই যাবলৈ সক্ষম হৈছে। এই 4টা হস্তধাৰী দুৰ্বৃত্তক ইতিমধ্যে আটক কৰা হৈছে, জেৰা চলাই থকা হৈছে, আৰু তেওঁলোকৰ পৰা গুলি পোৱা গৈছে, হস্তনিৰ্মিত পিষ্টল পোৱা গৈছে। এতিয়া উত্তৰ প্ৰদেশৰ পৰা তেওঁলোকে যেতিয়া আহিছিল তেতিয়া কেনেকৈ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ আহিল, নে সেই অস্ত্ৰ শস্ত্ৰ ইয়াত পূৰ্বৰ পৰা মজুত ৰখা হৈছিল, তেওঁলোকে সেই অস্ত্ৰ শস্ত্ৰ লৈ ওলাই আহিছিল নেকি, নে সেই নিশাই তেওঁলোকৰ ডকাইতিৰ পৰিকল্পনা আছিল, তেনে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। কিন্তু আৰক্ষীৰ তদন্তত সেই কথা স্পষ্ট হ'ব। কিন্তু পুনৰবাৰ স্পষ্ট হৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহিৰাজ্যৰ পৰা অহা একাংশ ছুপাৰী কিলাৰ বা অপৰাধীয়ে টিগিলগিলাই ফুৰিছে, যিকোনো মুহূৰ্ততেই এইসকল অপৰাধীয়ে ভয়ংকৰ অপৰাধ সংঘটিত কৰিব পাৰে। ধন্যবাদ।